জীৱনক লৈ হেতালি খেলা বন্ধ কৰক ছাত্ৰ ছাত্ৰী জীৱনক লৈ হেতালি খেলা বন্ধ কৰক ৰাস্তা নহয় জমদূত বনোৱা বন্ধ কৰক ৰাস্তা নহয় জমদূত বনোৱা বন্ধ কৰক চাওক এইটো এটা অতি গুৰুত্বপূৰ্ণ ৰাস্তা ফৰকাটিং চাৰিআলিৰ পৰা আমি এইফালেদি আঠখিলীয়া নামঘৰলৈ যাওঁ ফৰকাটিং চাৰিআলিৰ পৰা আমি যোৰহাটলৈ যাওঁ এই ৰাস্তাটোৰ পৰা 3 কিলোমিটাৰ দূৰত তথাকথিত সফল উন্নয়নৰ প্ৰতীক বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ ঘৰ এই ৰাস্তাটোৱেদি আমি অতুল বৰা ডাঙৰীয়া ঘৰলৈ যাব পাৰোঁ কিন্তু এই ৰাস্তাটো 10 বছৰ ধৰি আজি 20 মিটাৰ দূৰে দূৰে ডাঙৰ ডাঙৰ পুখুৰী এই ৰাস্তাটোৱেদি 6খন গুৰুত্বপূৰ্ণ বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী যোৱাৰ একমাত্ৰ পথ ইয়াতে ছাত্ৰ ছাত্ৰীবিলাক আছে সুধক সকলো ছাত্ৰ ছাত্ৰীয়ে দুযোৰ কাপোৰ লৈ স্কুললৈ আহিব লাগে দুযোৰ কাপোৰ এযোৰ এই পথাৰত হাল বোৱা নিচিনা হয় আহি তেওঁলোকে বয়জ কমন ৰূপ বা গাৰ্লছ কমন ৰূপত ড্ৰেছ হলাই একো ক্লাছ কৰিবলগীয়া হয় এইটো কি PWD বিভাগে নেদেখে অজন্তা নেওগে নেদেখে অজন্তা নেওগৰ নেতা পালি নেতা চেলা চামুণ্ডাবিলাকে নেদেখে নে কেৱল কমিশ্যনৰ দাণ্ডাত থাকে এই কথাটো আমি আজি সুধিব বিচাৰিছোঁ ইয়াত PWD ইঞ্জিনিয়াৰ আহিছে PWD ইঞ্জিনিয়াৰে কোনো অৰ্থ নাই PWD ইঞ্জিনিয়াৰ ইয়াত কোনোবা পঞ্চায়তৰ সভাপতি এটা উঠ বুলি ক'লে উঠে বহ বুলি ক'লে বহে অজন্তা নেওগৰ সোঁহাতৰ ঠিকাদাৰৰ পৰা কেৱল কমিশ্যন লৈ ল'ৰা ছোৱালী বাহিৰত পঢ়ায় এই PWD ইঞ্জিনিয়াৰ ৰাস্তাটো কি হৈ আছে নেদেখে কেৱল ৰাইজৰ টকাৰে টকা মাৰিবৰ কাৰণে ইয়াত PWD ইঞ্জিনিয়াৰ সেই প্ৰশ্ন আমাক উত্তৰ লাগিব আজি তেওঁলোক আহিছে গতিকে এই পথটোৱে দুজন তিনিজন মানুহৰ জীৱন লৈছে এই পথটোৱে ল'ৰা ছোৱালী ঘূণীয়া হৈছে এই পথটোৱে মানুহ যাব নোৱাৰা অৱস্থা হৈছে গতিকে এই পথটো বনাব লাগিব যদি কোনোবাই নেদেখাৰ ভাও ধৰিছিল আজি আমি দেখুৱাবৰ কাৰণে প্ৰতিবাদ কৰিছোঁ গতিকে এই পথটোৱে প্ৰমাণ কৰিছে যে বাহিৰত যে কৈ থাকে আমি বহুত উন্নয়ন কৰিছোঁ তেওঁলোকৰ বিৰুদ্ধে যেতিয়া আঠখিলীয়া নামঘৰ কেলেংকাৰীৰ কথা ওলাই সমাজ কল্যাণ বিভাগৰ কেলেংকাৰীৰ কথা যেতিয়া ওলাই পুতেকক ৰেলৱে অভাৰব্ৰিজ বনাই কমিশ্যন লোৱা কথা যেতিয়া ওলাই অজন্তা নেওগ বাইদেউ তেতিয়া তেওঁ এটাই কথা কয় মই সেইবিলাক একো নাজানো মই কেৱল উন্নয়ন কৰিছোঁ গোলাঘাটৰ এটাও ৰাস্তা বাকী নাই আপোনালোকে এই ৰাস্তাটো বলক 20 মিটাৰ দূৰে দূৰে গাঁত আপোনালোকে কোচগাঁও ৰাস্তাটো বলক কিমান ডাঙৰ ডাঙৰ গাঁত আপোনালোকে গাড়ীগাঁও ৰাস্তাটো বলক কিমান ডাঙৰ ডাঙৰ গাঁত ক'ত উন্নয়ন ক'ত নিজৰ পুতেকক ঠিকা দি কেইটকামান টকা ঘটাটো উন্নয়ন নেকি গতিকে এই কথা বতৰাবিলাক আমি বাইদেউক ক'ব বিচাৰিছোঁ আৰু আজিৰ গধূলিৰ পৰা যদি ৰাস্তাৰ কাম নকৰে তেতিয়াহ'লে PWD ইঞ্জিনিয়াৰ ইয়াৰ পৰা যাব নোৱাৰে আজি ৰাইজৰ খং উঠিছে সেইটো স্পষ্ট কথা নিত্যানন্দ হাজৰিকা বোলা এটা ল'ৰা মৰি গৈছে তাৰ কোনো খবৰ নাই চৰকাৰক সদায় কোৱা হৈছে যে এই ৰাস্তাটো কোনো এই ৰাস্তাটোৰ কাৰণে কি হয় পোৱা নাই এই মন্দিৰবিলাক এৰোপ্লেনত যায় হেলিকপ্টাৰত যায় কিন্তু আমাৰ যে সাধাৰণ মানুহবোৰ খোজকাঢ়ি যায় এই কথা তেওঁলোকৰ মগজুত নাখাতে আমাৰ সাধাৰণ মানুহখিনি শ্ৰমিক মানুহখিনি স্কুলীয়া ছাত্ৰ ছাত্ৰীখিনিৰ অৱস্থা কি হৈছে এই কথা নাজানে যিটো সাদৰ সদৃশ পৰিৱেশ যিটো অকণি ছোৱালীয়ে যেতিয়া চাইকেল লৈ গুচি যায় কি যে অৱস্থা হয় সেইটো কথা আমিহে গম পাওঁ তেখেতলোকে গম নাপায় কাৰণ তেখেতলোক হেলিকপ্টাৰত ঘূৰি ফুৰে গতিকে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে আঠগাঁও চাৰিআলি আৰু ফৰকাটিং চাৰিআলি এই অকালিটো অতি শীঘ্ৰে আমাৰ কাৰণে ভাল কৰি দিয়ে এই ব্যৱস্থাটো তেওঁলোকে গ্ৰহণ কৰক অতি সোনকালে এতিয়া কথা হ'ল কি আমি কাৰ্যবাহী অভিযন্তাৰ প্ৰতিনিধি হিচাপে আমি দুজন সহকাৰী অভিযন্তা আহিছোঁ কথাটো আমাৰ ইলেকশ্যনৰ আগত এতিয়ালৈকে একো নতুন ৰিপেয়াৰিঙৰ চেংচন নাই গতিকে সেইকাৰণে আমি একো কৰিব পৰা নাই কিন্তু ইতিমধ্যে আমাৰ ইলেকশ্যন আচৰণবিধি পাৰ হোৱাৰ পিছত নিৰ্বাচনী আচৰণবিধি 4 তাৰিখৰ পিছতে আমি ৰাস্তা য'ত য'ত বেয়া আছে গোটেই ছাৰ্ভে কৰাৰ আমাক নিৰ্দেশ দিয়া হৈছে গতিকে সেইমতে আমি ছাৰ্ভে কৰি আমি কেনেধৰণে উন্নতি কৰিব পাৰোঁ ৰাস্তাটো সেইটো ব্যৱস্থা ল'ম সদ্যহতে আৰু এই ভগা চিহাখিনি আমি GSB দি অন্ততঃ গাঁতকেইটা মানুহে গাড়ী চাড়ী বা বাইক চাইক যাব পৰা কৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি আমাক কাৰ্যবাহী অভিযন্তাই আমাক জনাইছে ৰাইজে এটা অভিযোগ কৰিছে দীৰ্ঘদিন ধৰি ৰাস্তাটো নিৰ্মাণ কৰে ইলেকশ্যনটোতো আজি 4 মাহ 5 মাহ পাৰ হৈছে কিন্তু দীৰ্ঘদিনৰ পৰা কোনো ধৰণৰ মেৰামতি কৰা নাই এই ক্ষেত্ৰত অন্য ক'বলগীয়া এইটোৱে যে চেংচন হোৱা নাই একো কামৰ চেংচন নাই গতিকে আমি প্ৰস্তাৱ আমাৰ ফেজ বাই ফেজ আহি থাকে কিন্তু এতিয়া সদ্যহতে এইটো ফেজত আমাৰ এইবিলাক ধৰাৰ প্ৰস্তাৱ লৈছে মই প্ৰদীপ কোঁৱৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু মোৰ সহকৰ্মী ৰাহুল পেগু তেখেতৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ